আত্মনিৰ্ভৰ আঁচনিৰ আজি কেইটামান গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই, আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিছিল, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিত এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই, ইতিমধ্যে কিন্তু আত্মনিৰ্ভৰ আঁচনি আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। ইতিমধ্যে আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু সেইসকলে মাৰ্চ মাহৰ 11 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিলে। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, যিহেতু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু এটা ছেকেণ্ড লিষ্ট আহিব পাৰে, যিহেতু এতিয়াও কোনো ছেকেণ্ড লিষ্টৰ আপডেট অহা নাই। এতিয়া আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আহিলে মই আপোনালোকক জনাই দিম। এতিয়া কিন্তু আৰু এটা নতুন আপডেট আহি গ'ল আত্মনিৰ্ভৰ আঁচনিৰ। এতিয়া আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি ডাঙৰ আপডেট আহি গ'ল। এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে আগত আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা যিসকলে আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত নতুনকৈ আবেদন কৰিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আপোনালোকে সেইবোৰ ডকুমেণ্ট অতি সোনকালে ৰেডি কৰি ৰাখি দিয়ক। যিহেতু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনালোকৰ 1 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেট। যদি আপোনালোকে এতিয়া এমপ্লয়মেণ্ট চাৰ্টিফিকেট বনোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে বনাই ৰাখি দিয়ক। 1 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেট। তাৰপিছত আপোনাৰ ডকুমেণ্ট লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক। আপোনালোকে সকলো ডকুমেণ্ট ৰাখি দিয়ক। আজি কিন্তু চৰকাৰৰ পৰা ডাঙৰ আপডেট আহি গৈছে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, সেইসকলে 1 এপ্ৰিলৰ পৰা আত্মনিৰ্ভৰ আঁচনিত আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব পাৰিব। আত্মনিৰ্ভৰ আঁচনিৰ 3.0 আজি ডাঙৰ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনি 3.0 এতিয়া আৰু নতুনকৈ আবেদন কৰিব পাৰিব। এইবাৰ কিন্তু প্ৰায় 5 লাখ বেনিফিচিয়াৰী লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ 3.0 ধন। ইতিমধ্যে কিন্তু আজি নোটিছ আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 3.0। এতিয়া কিন্তু এপ্ৰিল মাহত আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ 5 লাখ মানুহে লাভ কৰিব।